ফ্ৰেণ্ডছ, আজি আমি চাম ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন পাৰ্ট 3টো। ইয়াৰ আগত পাৰ্ট 2টা কৰাই দিয়া আছে, চ' পাৰ্ট 2লৈকে কৰাই দিয়া আছে। চ' সেইটা ভালকৈ চাই ল'ব। এক্সপেক্টেড এপ্টিটিউড এণ্ড ৰিজনিং কুৱেশ্যন। চ' এইখিনি কুৱেশ্যনছ বহুত ইম্পৰ্টেণ্ট হয়। এইখিনি মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যেনেকৈ SSC হওক বা চেণ্ট্ৰেলৰ হওক বা ষ্টেটৰ হওক চব মিলাই মিক্স কৰি মই আপোনালোকক দিছোঁ। চ' সেইকাৰণে এইখিনি কুৱেশ্যনছ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়, ঠিক আছে। চ' আমি ষ্টাৰ্ট কৰোঁ আহক। কি দিয়া আছে কুৱেশ্যনটোত? ইফ A + B + C = 5 এণ্ড AB + BC + CA = 4 দেন A³ + B³ + C³ - 3ABC = ঠিক আছে। আমাক এই দুটা দিয়া আছে, আমাক A উলিয়াব লাগে, এইটো উলিয়াব লাগে। চ' আমি এইটো ফৰ্মুলাটো আমি জানো হয় নাই? A³ + B³ + C³ - 3ABC = কিমান আছিলে? A + B + C হোল ইনটু A² + B² + C² - AB - BC - CA হয় নাই? এইটো আছিলে ফৰ্মুলাটো। চ' এতিয়া আমাক কি লাগে? এইটো উলিয়াবৰ কাৰণে আমি এইখিনি লাগিব। চ' A + B + C আমাক দিয়া আছে। এতিয়া আমাক এই পাৰ্টটো দিয়া নাই হয় নাই? AB + BC + CA দিয়া আছে, আমাক A² + B² + C² দিয়া নাই। চ' এইটো আমি কেনেকৈ ওলাম? ফাৰ্ষ্ট আমি কি কৰিলোঁ? আমি এইটো লিখিলোঁ A + B + C = 5। ফাৰ্ষ্ট আমি কৰিলোঁ এই দুইফালে স্কুৱেৰ কৰি দিলোঁ, ঠিক আছে। ত' দুইফালে যেতিয়া আমি স্কুৱেৰ কৰিম তেতিয়া কেনেকুৱা হ'ব? এইটো 5 স্কুৱেৰ। চ' স্কুৱেৰ কৰিলে দুইফালে কৰিব লাগিব, এইটো মনত থ'ব। চ' এইটো কি আছিলে ফৰ্মুলাটো? ইয়াৰ ফৰ্মুলা কি হ'ব? A² + B² + C² + 2AB + 2BC + 2CA = 25 হ'ব হয় নাই? 5² 25। চ' এতিয়া A² + B² + C² পাই গ'লোঁ। চ' এতিয়া আমি এইটো কি লিখিম? প্লাছ ইয়াৰ পৰা আমি 2 এটা কমন আনিলোঁ। 2 এটা কমন আনিলে কি হ'ব? 2AB BC আৰু CA থাকিলে হয় নাই? = 25 এইটো থাকিলে। চ' এতিয়া এইখিনিতো এইখিনিয়ে থাকিলে আৰু আমি এইখিনি কি লিখিব পাৰোঁ? AB + BC + C আমাক দিয়া আছিলে ন 4। চ' আমি এইটো 2 × 4 লিখিব পাৰোঁ হয় নাই? এই পাৰ্টটো = 4 লিখিব পাৰোঁ। চ' = 25। চ' এতিয়া A² + B² + C² = কিমান হ'ব? 25 + 8 আছিলে, এইফালে গ'লে কিবা -8। চ' এইটো কিমান পালোঁ আমি? 17 হয় নাই? চ' A² + B² + C² ওলাই গ'লোঁ। এতিয়া আমি জাষ্ট ইয়াত পুট কৰি দিলে হ'ল। চ' ফৰ্মুলাটো কি আছিলে? A³ + B³ + C³ - 3ABC হ'ল A + B + C ঠাইত কি আহিব? 5 আহিব। 5 ইনটু আৰু এইখিনি ঠাইত কেনেকৈ লিখিম? A² + B² + C² ঠাইত কি আহিব? 17 মাইনাছ আহিলে। এতিয়া এইটো কেনেকৈ লিখিম? এইটো আমি জাষ্ট মাইনাছটো কমন ল'লে হ'ল, জাষ্ট চি এনেকৈ আহি যাব, বুজি পালে? চ' এতিয়া কিমান হ'ব? 5 ইনটু 17 মাইনাছ এইখিনি কিমান হ'ব? AB + BC + CA দিয়াই আছিলে 4। চ' এইটো হ'ল। চ' এইটো কিমান হ'ব? 5 ইনটু কিমান হ'ল? 17 - 4 13। চ' কিমান হ'ল? 5 × 13 65 হয় নাই এনচাৰটো? অ' চৰি, দেখা নাছিলে। চ' 5 ইনটু 17 মাইনাছ কি কৰিলোঁ? আমি মাইনাছটো কমন আনিলোঁ। AB + BC + C আহি গ'ল। ত' এইটো 5 ইনটু 17 মাইনাছ এইখিনি 4 হ'ল। চ' 13 হ'ল। চ' 5 × 13 65। ঠিক আছে, আমাৰ এনচাৰটো কিমান হ'ব? 65। ঠিক আছে, বুজিলে? কেনেকৈ কৰিলোঁ? জাষ্ট আপোনালোকে এই ফৰ্মুলাটো লিখিলোঁ আমি। এই আমাক কি উলিয়াব দিছে? A³ + B³ + C³ - 3ABC। আৰু আমি জানো যে A³ + B³ + C³ - 3ABC কিমান হয়? ফৰ্মুলাটো এইটো। চ' ইয়াত এইটো উলিয়াবলৈ আমি এইখিনি জানিব লাগিব গোটেইখিনি। চ' ইয়াত কি দিয়া আছে? A + B + C দিয়া আছে, এইখিনি পাৰ্ট দিয়া আছে আৰু আমাক এইখিনি পাৰ্ট দিয়া আছে হয় নাই? মাইনাছ কমন ল'লে এইখিনি প্লাছেই হৈ যাব। চ' এইখিনি পাৰ্ট দিয়া আছে। আমাক কি লাগিব? এই পাৰ্টটো লাগিব। এই পাৰ্টটো উলিয়াব আমি কি কৰিলোঁ? আমি জাষ্ট এইটো স্কুৱেৰ কৰিলোঁ। এইটো দিয়া আছিলে আমাক, এইটো স্কুৱেৰ কৰিলোঁ। স্কুৱেৰ কৰি পেলাই আমাক কি কৰিলোঁ? A² + B² + C² উলিয়ালোঁ। চ' এইখিনি A² + B² + C² আমি ইয়াত বহাই দিলোঁ আৰু এইটো মাইনাছ কমন লৈ ল'লোঁ। তেতিয়া এইটো প্লাছত গোটেইকেইটা আহি গ'ল। সদায় গম পাব যে মাইনাছ যেতিয়া কমন আনো তেতিয়া গোটেইকেইটাৰ চাইন চেঞ্জ হ'ব। AB আগত কি আছিলে? মাইনাছ আছিলে, AB আগত প্লাছ হ'ল। BC আগত মাইনাছ আছিলে, BC আগত প্লাছ হ'ল। আৰু CA আগত মাইনাছ আছিলে, CA আগত প্লাছ হ'ল। ঠিক আছে। চ' 17 মাইনাছ এইটো হ'ল আপোনাৰ 4। এইখিনি জানো আমি 4। 17 - 4 13। চ' 5 × 13 65। ঠিক আছে, আমাৰ এনচাৰটো 65। ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈ আহোঁ। চ' কি দিয়া আছে? দ্য চেলিং প্ৰাইচ অফ 24 আৰ্টিকেলছ ইজ ইকুৱেল টু দ্য কষ্ট প্ৰাইচ অফ 26 আৰ্টিকেল। হোৱাট ইজ দ্য গেইন পাৰ্চেণ্টেজ ইন ছাচ এ চিটুৱেশ্যন? ঠিক আছে। চ' আমাক দিয়া হৈছে যে চেলিং প্ৰাইচ অফ 24 আৰ্টিকেল। 24টা আৰ্টিকেলটো বিক্ৰী কৰিবলৈ যিটো চেলিং প্ৰাইচ হয় সেইটো ইকুৱেল টু কষ্ট প্ৰাইচ, আৰু এইটো কষ্ট প্ৰাইচ অফ 26 আৰ্টিকেলছ হ'ব। ঠিক আছে, মানে এইটো কি কোৱা হৈছে? চেলিং প্ৰাইচ অফ 24 আৰ্টিকেল ইকুৱেল টু কষ্ট প্ৰাইচ অফ 26 আৰ্টিকেল। ঠিক আছে, এইটো আমাৰ দিয়া আছে। চ' ফাৰ্ষ্ট কি কৰিলোঁ? আমি ল'লোঁ কষ্ট প্ৰাইচ অফ লেট কষ্ট প্ৰাইচ অফ
one article equal to ₹1 হল তেতিয়া হলে cost price of 26 article কিমান হ'ব 26 article equal to ₹26 হ্যাঁ cost price of 26 article ₹26 তেনেকৈ আপোনাৰ selling price of 24 article কিমান হ'ব selling price of 24 article কিমান হ'ব কাৰণ selling price of 24 article equal to cost price of 26 article আৰু cost price of 26 article কিমান হ'ব 26 so এটোত আপোনাৰ 26 হ'ব হয় না বুজি পাইছেন কথাটো the selling price of 24 article to cost price of 26 article equal হয় তো cost price of 26 article যদি 26 হয় যদি এখিনি 26 হয় তো selling price of 24 article 26 হ'ব তো ইয়াৰ পৰা আমি কি চাব পাৰিম selling price of one article কিমান হ'ব one article হ'ব rupees 26/24 হয় না so 24 article to যদি rupees 26 হয় এটা article কিমান হ'ব 26/24 ঠিক আছে so আমাক উলিয়ালুতি আমি এই দুটা চাব লাগিব এই দুটা পৰা হেকাৰণে চাম চাওক এটা আৰ্টিকেলৰ কষ্ট প্ৰাইস আৰু এটা আৰ্টিকেলৰ সেলিং প্ৰাইস মিলি আছে এই দুটা মিলি আছে ইয়াত আপোনাৰ 26 টা আৰ্টিকেলৰ কষ্ট প্ৰাইস আৰু 24 টা আৰ্টিকেলৰ কষ্ট প্ৰাইস মিলা নাই কাৰণ ইয়াত ভ্যালু কেটা একেই নহয় সদায় আমি এই ভ্যালু দুটা একেই কৰিম তেতিয়াহে আপোনাৰ কৰিব পাৰিব so কষ্ট প্ৰাইস দিয়া আছে 1 সেলিং প্ৰাইস দিয়া আছে 26/24 so এতিয়া আমাক কি লাগে গেইন পাৰ্সেন্টেজ so আমি জানো যে ফৰ্মুলাটো কি আছিল সেলিং প্ৰাইস ইকুৱেল টু 100 প্লাস গেইন পাৰ্সেন্টেজ ডিভাইড বাই 100 into cost price है ना तो सेलिंग प्राइस किमान हो वन आर्टिकल सेलिंग प्राइस किमान दिसिले 26/24 इक्वल टू 100 प्लस गेन परसेंटेज आमक उलियाब লাগিব डिवाइड बाय 100 into cost price किमान आছিলে 26 वन आर्टिकल ए वन आर्टिकल लो लम दे एटु नलबो किन्तु वन आर्टिकल into 1 হল এখানে লেখা হল এটা কি কৰিলো আমি এটু তো এটুৱে হ'ব সো 26 ডিভাইড বাই 24 ইকুৱেল টু 100 প্লাস 10% divided by 100 হল হয় না এটা আমি ক্রস মাল্টিপ্লাই কৰিলো সো 26 into 100 2600 equal to আৰু ঠিক মান হ'ব 24 লগত 100 প্লাস গেইন পার্সেন্টেজ তো হ'ব হয় না সো এটা আমি কি কৰিলো 24 টো মাল্টিপ্লাই হৈছে ইফালে গলে কি ডিভাইড হ'ব 26/24 এটা প্লাস ইকুৱেল টু 100 প্লাস গেইন পার্সেন্টেজ হল ঠিক আছে এটো যদি আমি ডিভাইড কৰিব যাও কিমান হ'ব ये डिवाइड नकरिले आपनि जस्ट की करिब 2600 / 24 प्लस 100 आছিলে হয় না ইফালে গলে কিবা মাইনাস 100 ইকুৱেল টু গেইন পার্সেন্টেজ হৈ গল তে গেইন পার্সেন্টেজ কিমান হ'ব ইয়াৰ এলসিএম কিমান হ'ব 1 আৰু 24 এলসিএম 24 হ'ব সো 24 হ'ব 1 আৰু এলসিএম হয় না সো 24 লিখিলো 24 1 24 1 into 2600 2600 হল মাইনাস 1 into 24 24 24 into 100 24 100 হল এটো কিমান হ'ব 200 ডিভাইড বাই 24 তে ক্যান্সেল কৰিলে কিমান হ'ব এটো 2 12 * 24 বা 4 দি কৰিব পাৰে 4 6 * 24 4 5 * 20 50 2 3 * 6 225 সো গেইন পার্সেন্টেজ কিমান বলে আমি 25/3% বুজি পালে সো গেইন পার্সেন্টেজ আমাৰ কিমান হল 25/3% 25/3% ঠিক আছে क्वेश्चन तो बुझी पाइसे ना क्वेश्चन तो मैं आपको रिपीट कर दिसु क्वेश्चन तो की दिया আছে द सेलिंग प्राइस ऑफ 24 आर्टिकल इज इक्वल टू द कॉस्ट प्राइस ऑफ 26 आर्टिकल माने सेलिंग प्राइस ऑफ 24 आर्टिकल 24 टा आर्टिकल सेल কৰি যিমান পাইছে হেতু ইকুৱেল টু কষ্ট প্ৰাইস যোনটা কষ্ট প্ৰাইস হয় ইকুৱেল অফ 26 आर्टिकल सेलिंग प्राइस ऑफ 24 आर्टिकल इज इक्वल टू कॉस्ट प्राइस ऑफ 26 आर्टिकल ठीक আছে এটা আমি লৈ লৈছো যে কষ্ট প্ৰাইস অফ এটা আৰ্টিকলৰ দাম কষ্ট প্ৰাইস এটা 1 হ'ব আৰু তেনেকৈ 26 টা আৰ্টিকলৰ দাম কষ্ট প্ৰাইস কিমান হ'ব 26 আৰ্টিকল 26 হয় না যদি কষ্ট প্ৰাইস অফ 26 আৰ্টিকল যদি 26 হয় তেতিয়ালে সেলিং প্ৰাইস অফ 24 আৰ্টিকল 26 হ'ব কাৰণ কষ্ট প্ৰাইস অফ 26 আৰ্টিকল আমি 26 লৈ লৈছো তো কষ্ট প্ৰাইস অফ 24 আৰ্টিকল 26 হ'ল এটা সেলিং প্ৰাইস অফ সেলিং প্ৰাইস অফ 1 আৰ্টিকল কিমান হ'ব 26 ডিভাইড বাই 24 হ'ল গম পাইছে যেটো তলত গুছি গল সো এটা আৰ্টিকল হৈ গল সো এতিয়া আমি এই ফৰ্মুলাটো পুট কৰিলো এই ফৰ্মুলাটো পুট কৰিলে ডাইৰেক্ট গেইন পাৰ্সেন্টেজটো উলিয়াই দিলো ঠিক আছে গেইন পাৰ্সেন্টেজ উলিয়াই দিলো হল আপুনি ইমানখিনি কৰিব নালাগে দে এটো আপোনাৰ মই জাস্ট বুজাবলৈ কৈছো জাস্ট আপুনি এখিনি পাই আহি যাব পাৰে এখিনি পা আপুনি এই স্টেপটো ডাইৰেক্ট পাই যাব এই তিনটা স্টেপ কৰিব লাগে মই জাস্ট আপোনালোকক বুজাবলৈ হে ইমানখিনি কৰাই দিছো সো ডাইৰেক্ট 2624 - 24 200/24 এখিনিয়ে পাই যাব লাগিলে এখিনিয়ে পাই যাব আপুনি তে যদি আপুনি প্ৰ্যাকটিস কৰে ঠিক আছে সো আমাৰ আনসাৰ কিমান 25/3% হল
নেক্সট কুৱেশ্যনটোলৈ আহোঁ চাওক কি দিয়া আছে An inlet pipe can fill a tank in 10 hours and an outlet pipe can empty the completely filled tank in 20 hours. Both the pipes are open at 6:30 a.m. What time will the tank get filled? এতিয়া আমাক কৈছে দুটা পাইপ আছে ঠিক আছে দুটা পাইপ আছে এটা হ'ল আপোনাৰ টেংকটো ফিল কৰে আৰু এটা পাইপে টেংকটোৰ পৰা পানী উলিয়ায় চ' টেংকটো আৰু এটা যোনটো পাইপে টেংকটো ফিল কৰে সেইটো 10 ঘণ্টা লয় আৰু যোনটো পাইপে টেংকটোৰ পৰা পানী উলিয়ায় সেইটো 20 ঘণ্টা লাগে পানী উলিয়াওঁতে ঠিক আছে আৰু যদি দুটা টেপ আৰু যদি একেলগে আমি টেপটো খুলি দিওঁ তেতিয়া সিহঁতে 6:30 বজাত যদি আমি টেপটো খুলি দিওঁ একেলগে দুইটা টেপে খুলি দিওঁ এটা পানী সুমিওৱা এটা পানী বাহিৰ কৰা তেতিয়া কিমান টাইমত সেই টেংকটো ফিল হ'ব ঠিক আছে চ' আমি ইনলেট পাইপ ন চ' পাইপ 1 কিমান আৱাৰ্ছ লাগে 10 আৱাৰ্ছ লাগে হয় নাই চ' পাইপটোৱে টেংকটো কিমান কৰি টেংকটোৰ পৰা পানী উলিয়াই ন চ' 20 আৱাৰ্ছ সদায় মনত থ'ব যেতিয়া আমি টেংকটোৰ পৰা পানী উলিওৱা পাইপটো ল'ম তেতিয়াতো মাইনাছত ল'ম ঠিক আছে সেইটো মাইনাছত আহিব এতিয়া কি কৰিম এতিয়া আমাৰ এই দুটা এলচিএম উলিয়াম 10 আৰু 20 এলচিএম কিমান হ'ব 5 2 যা 10 5 4 যা 20 2 1 যা 2 2 2 যা 4 চ' কিমান হ'ল 10 20 হ'ল হয় নাই চ' 20 এইটো লিটাৰ হ'ল এইটো হ'ল কেপাচিটি টেংকটো 20 লিটাৰ কেপাচিটি হয় ঠিক আছে চ' এতিয়া আমি এইকেইটাৰ ইফিচিয়েঞ্চি উলিয়াম ইফিচিয়েঞ্চি কেনেকৈ উলিয়াম 10 আৱাৰ্ছ আছিলে চ' ডাইৰেক্ট আপুনি কৰি দিয়ক 20 ডিভাইড বাই 10 কিমান হ'ল 2 লিটাৰ পাৰ আৱাৰ হ'ল তেনেকৈ এইটো আমি কৰোঁ কেনেকৈ হ'ব 20 ডিভাইড বাই 20 কিমান হ'ল 1 লিটাৰ পাৰ আৱাৰ এইটো হ'ল মাইনাছত গ'ল মানে পাইপ 1এ আপোনাৰ 1 ঘণ্টাত 2 লিটাৰকৈ পানী সুমিয়াই আৰু পাইপ 2এ 1 ঘণ্টাত 1 লিটাৰকৈ পানী উলিয়ায় এইটো যদি আমি কৰোঁ 2 - 1 কাৰণ এইটো মাইনাছত আছে পাইপটোত 2টোৱে পানী উলিয়ায় 2 - 1 1 চ' 1 লিটাৰ পাৰ আৱাৰকৈ সিহঁতে পানী ভৰ্তি কৰি আছে টেংকটোত ঠিক আছে এতিয়া চাওক 1 লিটাৰ সিহঁতে 1 ঘণ্টাত 1 লিটাৰ 1 ঘণ্টাত পানী ভৰ্তি কৰে 1 লিটাৰ দি 1 ঘণ্টাত পানী ভৰ্তি কৰে তেনেকৈ 20 লিটাৰ দি কিমান ঘণ্টাত পানী ভৰ্তি কৰিব 20 লিটাৰ দি 20 আৱাৰ্ছত পানী ভৰ্তি কৰিব এইটো কেপাচিটি চ' 20 আৱাৰ্ছ মানে গোটেই টেংকটো ফুল কৰিবলৈ কেপাচিটি 20 আৱাৰ্ছ দিয়া আছে চ' 20 আৱাৰ্ছ ফুল কৰিবলৈ কিমান টাইম লাগিব 20 আৱাৰ্ছ তো যদি মই 6:30 বজাত দুটা টেপ খুলি দিছোঁ তেতিয়া নেক্সট কেতিয়া ভৰ্তি হ'ব 20 আৱাৰ্ছৰ পিছত গম পাইছে 20 আৱাৰ্ছৰ পিছত ভৰ্তি হ'ব চ' এইটো আমি কেনেকৈ কৰিম চাওক 6:30 খুলিলোঁ 6:30 AM হা 6:30 AM এতিয়া নেক্সট 24 আৱাৰ্ছ যদি লওঁ নেক্সট 24 আৱাৰ্ছ আকৌ 6:30 AM হ'ব আমাক কিমান লাগে 20 আৱাৰ্ছ তো নেক্সট 24 আৱাৰ্ছত নেক্সট দিনা 6:30 AM হৈ গ'ল নেক্সট দিনা 6:30 AM চ' আমাক 20 আৱাৰ্ছ লাগে চ' তাৰপৰা মাইনাছ কৰি দিয়ক 4 আৱাৰ্ছ কিমান 4 আৱাৰ্ছ মাইনাছ কৰিলে কিমান হ'ব 6:30 বা 4 আৱাৰ্ছ মাইনাছ কৰিলে কিমান হ'ব 2:30 আৱাৰ্ছ 30 AM চ' 2:30 AM নেক্সট ডে হ'ব বুজি পালেনে মানে 6:30 AM আকৌ আপুনি 20 আৱাৰ্ছ প্লাছ কৰি দিলে হ'ল গম পাইছে চ' 6:30 AM টু নেক্সট 6:30 AM 24 আৱাৰ্ছ হৈ গ'ল এতিয়া সেই 6:30 আৰু 4 ঘণ্টা তাৰপৰা মাইনাছ কৰি দিয়ক 6:30 বা 5:30 1 ঘণ্টা মাইনাছ হ'ল 5:30 বা 4:30 1 ঘণ্টা মাইনাছ হ'ল 2 ঘণ্টা মাইনাছ গ'ল চ' 4:30 বা 3:30 3 ঘণ্টা মাইনাছ গ'ল আকৌ 3:30 বা 2:30 4 ঘণ্টা মাইনাছ গ'ল চ' আমাৰ কিমান হ'ল 2:30 AM বুজিলে আৰু কেতিয়া ফিল্ড হ'ব টেংকটো 2:30 AM নেক্সট ডে বুজি পালে কথাটো গম পাইছেনে কেনেকৈ কৰিলোঁ জাষ্ট আপোনাৰ পাইপ 1 10 আৱাৰ্ছ লাগে ফুল কৰোঁতে পাইপ 2 20 আৱাৰ্ছ লাগে পানী উলিয়াবলৈ চ' আমি দুইটা এলচিএম ল'লোঁ যে গম পালোঁ 20 লিটাৰ চ' 20 লিটাৰ এইটো কেপাচিটি হ'লগৈ আৰু আমাৰ এফিচিয়েঞ্চি ওলাবলৈ আমি কি কৰোঁ 20 ডিভাইড বাই 10 কৰিলোঁ তেনেকৈ 20 ডিভাইড বাই 20 চ' 2 লিটাৰ পাৰ আৱাৰ 1 লিটাৰ পাৰ আৱাৰ মানে পাইপ 1এ আপোনাৰ টেংকিটো 2 লিটাৰ পাৰ আৱাৰকৈ 1 ঘণ্টাত 2 লিটাৰকৈ পানী সুমিয়াই আছে আৰু পাইপ 2এ 1 ঘণ্টাত 1 লিটাৰকৈ পানী উলিয়াইছে চ' দুইটা যদি আমি মাইনাছ কৰোঁ কাৰণ এইটো মাইনাছ হ'ব পানী উলিয়াইছে চ' 2 - 1 1 লিটাৰ পাৰ আৱাৰকৈ পানী ভৰ্তি কৰিছে দুইটা টেপ একেলগে খুলিলে 1 লিটাৰ পাৰ আৱাৰকৈ পানী ভৰ্তি কৰিছে যদি 1 লিটাৰ 1 ঘণ্টাত পানী ভৰ্তি কৰিছে 20 লিটাৰ 20 ঘণ্টা লাগিব চ' 20 ঘণ্টাত যদি লাগে পানী ফিল পূৰা টেংকিটো ফুল কৰিবলৈ যদি মই 6:30 বজাত খোলোঁ নেক্সট ফুল কেতিয়া হ'ব 20 আৱাৰ্ছৰ পিছত চ' ডাইৰেক্ট আমি 20 আৱাৰ্ছ প্লাছ কৰিলে কিমান হ'ল 2:30 AM পাই গ'লোঁ
সো আমাৰ এনচাৰটো কোন 2:30 AM নেক্সট ডে ঠিক আছে নেক্সট কোৱেশ্চনটো কি দিয়া আছে ML loses 10% or 20% by selling an article for ₹96 for what amount should he have sold the article to gain 15% ঠিক আছে ইয়াত কোৱা হৈছে এটা মানুহে 20% লছ কৰি পেলাই আৰ্টিকেল এটা সেল কৰে for ₹96 এতিয়া সেই আৰ্টিকেলটো যদি গেইন হি 15% পাবলৈ কিমান এমাউণ্টত হি সোল্ড কৰিব লাগিব ঠিক আছে ফাৰ্স্ট আমি এইখিনিৰ পৰা এইখিনিলৈ সলভ কৰিম কাৰণ আমাৰ কষ্ট প্ৰাইস নাজানো আমাৰ কষ্ট প্ৰাইস উলিয়াব লাগিব এটো উলিয়াবলৈ আমি কষ্ট প্ৰাইস উলিয়াব লাগিব সো এখানে আমি কষ্ট প্ৰাইস উলিয়াব চেষ্টা কৰিম সো লছ পাৰ্চেন্টেজ কিমান দিছে 20% হয় না আৰু কিমান দিছে সেলিং এন আৰ্টিকেল মানে সেলিং প্ৰাইস দিছে 96 হল এটা ফৰ্মুলাটো মতে কি আছিল সেলিং প্ৰাইস ইকুৱেল টু লছ আছে মানে 100 মাইনাস লছ পাৰ্চেন্টেজ ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইস এটো আছিল ফৰ্মুলা সো কষ্ট প্ৰাইস উলিয়াবলৈ সেলিং প্ৰাইস কিমান আছিল 96 100 minus loss percentage किमान 20 divided by 100 into cost price हो so 96 equal to 80 by 100 into cost price होल 2 4 जाए 2 5 जाए 3 होल इटे तो किमान हो cost price equal to किमान हो 96 a 5 to इफाले गुजि जाबो 96 into 5 আৰু 4 to তলত গুচি যাব হয় না 4 by 5 আছে মানে উল্টা হৈ যাব ইফালে গলে 5 by 4 হৈ গল 40 कोइले किमान हो 4 to जाए 4 4 जा 16 so 24 into 5 कोइले किमान हो 5 into 4 20 0 2 केरी 12 120 so cost price किमान पालो আমি 120 এখিনি হল ইয়া পা আমি কি লালো cost price 120 এ নেক্সট আমাক কি কৈছে আমাৰ cost price তো আমি জানিলো 120 নেক্সট কৈছে গেইন কিমান দি আছে গেইন পার্সেন্টেজ কিমান আছে 15% সেলিং প্রাইস উলাই দে ধুনাকে একে ফর্মুলা হ'ব খালি ইয়াত গেইন হ'ব কাৰণে প্লাস হ'ব গেইন পার্সেন্টেজ ডিভাইড বাই 100 ইনটু cost price so gain কিমান দিছিলে 15 divided by 100 into cost price কিমান দিছিলে 120 হল এটো 115 divided by 100 into 120 0 0 cancel হল 2 5 जा 10 2 6 जा 12 হল 5 দিয়া কইলে কিমান 5 2 जा 10 5 3 जा 15 2 6 2 जा 18 12 30 130 so selling price কিমান 130 বুঝলে ইজি আছিল কোৱেশ্চন হয় না বেছি ডিফারেন্স ন খালি আপুনি কোৱেশ্চনটো ভালকে পঢ়িব কোৱেশ্চনটোত কোৱা হৈছে যে সেলিং প্ৰাইস হি এটা আৰ্টিকেল যদি 96 ত হি সেল কৰে তেতিয়া তাৰ 20% লছ হয় এটা আমাক কৈছে যে কিমানত হি বিক্ৰী কৰিব লাগিব সেলিং প্ৰাইস হি কিমানত কৰিব লাগিব যাতে হি গেইন 15% পায় সো গেইন 15% পাবলৈ আমাক কষ্ট প্ৰাইস লাগিব সো ইয়াৰ পৰা কি কৰিলো আমি এইখিনি পৰা আমি কষ্ট প্ৰাইসটো উলিয়াই ললো আৰু এই কষ্ট প্ৰাইসটো উলিয়াৰ লগে লগে আমি ইয়াত গেইনত পুট কৰি দিলো গেইন পাৰ্চেন্টেজ তাৰপা সেলিং প্ৰাইস উলিয়াই গ'ল তো সেলিং প্ৰাইস কিমান হ'ব আপোনাৰ ₹130 130 ঠিক আছে so next question to ki diya ase sab what is the ratio between the fourth proportional of 349 and the mean proportional between 2 and 98 ঠিক আছে so fourth proportional মানে কি হয় 3 এটো এনেকে দিয়া আছে 3:4:9:x এটো দিয়া আছে মানে fourth proportional মানে এই 4 নম্বৰটো 1 2 3 4 নম্বৰটো 4 নম্বৰ proportional কথা কোৱা হৈছে এটো আমি কি কেনেকৈ উলিয়াব পাওঁ 3/4 equal to 9/x হয় না so এটো proportional ratio and proportional অংক চাব এটো so 3x cross multiply কৰিলো 3x equal to 9 into 4 36 তো x equal to কিমান হ'ব 36 divided by 3 কিমান হ'ল 12 হ'ল so ইয়াত আমি 4 proportional to কিমান পালো 12 ইয়াত কৈছে mean proportional between 2 আৰু 98 between 2 আৰু 98 মানে 2y আৰু 98 একেটা আছে okay so এটো কেনেকৈ হ'ব এতিয়া 2/y যদি মিন উলাই তিনটা দিয়া থাকে আমি কেনে কৰিম 2/y equal to y by 98 কমছে 2/y হল আকৌ y by 98 নে কৰিব লাগিব সো ক্ৰস মাল্টিপ্লাই কৰিলে কিমান হ'ব 2 into 98 196 হল আৰু ইফালে কিমান y into y স্কয়াৰ হল এটা তো কি কৰিম y স্কয়াৰ equal to 196 এটা এই স্কয়াৰটো উঠাবলৈ আমি কি কৰিলো দুইফালে ৰুট দি দিম ৰুট দিলে স্কয়াৰটো উঠি যাব ইয়াৰ পৰা ৰুট দিলো স্কয়াৰটো উঠি গল আৰু এটো কিমান হ'ব √196 আমি যদি কৰো 14 পাম সো y equal to 14 সো mean proportion between 2 আৰু 98 তো কিমান হ'ব 14 ঠিক আছে সো এতিয়া আমাক কৈছে ratio between the fourth proportional of a2 সো ইয়াৰ fourth proportion কোন 12 সো ratio কিমান হ'ব কাৰ লাগিব fourth proportional of 349 আৰু x সো fourth proportion কোন 12 হ'ল 12 আৰু কোনটো mean proportion between 2 আৰু 98
মিন প্ৰপৰ্শ্যনেল কিমান 14 চ' 12/14 কিমান হ'লতো 2 6 × 12 2 7 × 14 তো 6/7 চ' আমি এইটো লিখিব পাৰোঁ 6:7 বুজিলে 7:6 নহয় আপুনি এইটো 14/12 কৰিলে 6 7:6 7:6 পাই যাব তো এইটো আপোনাৰ ভুল হ'ব সেইকাৰণে সদায় মনত ৰাখিব যোনটো প্ৰথম দিয়া আছে ৰেচিঅ' বিটুইন দ্য কাৰ ৰেচিঅ' লাগে 4 প্ৰপৰ্শ্যনেল অফ 3 4 9 চ' ইয়াৰ 4 প্ৰপৰ্শ্যনেল কোনটো হ'ব 12 এইটো আমি 12টো আগত লিখিলোঁ এণ্ড দ্য মিন প্ৰপৰ্শ্যনেল বিটুইন 2 আৰু 98 মিন প্ৰপৰ্শ্যনেলৰ মাজৰ প্ৰপৰ্শ্যনেলটো চ' কিমান হ'ল 14 12/14 6/7 বুজি পালে চ' আজি ইয়াতে আহিছোঁ চ' নেক্সট ক্লাছত মই আৰু এক্সপেক্টেড কুৱেশ্যনছ কৰাম এইখিনি চব কুৱেশ্যনছখিনি যোনখিনি মই কৰাইছোঁ সেইখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত আহা চ' সেইকাৰণে ভালকৈ প্ৰেক্টিছ কৰি থাকক আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চ' থেংকছ এ লট